ইভিনিং গাইজ। তো ইতিমধ্যে আপোনালোকে ছেকেণ্ড ব্লগত দেখিছে আমি ৰাতিপুৱা উঠি বঢ়িয়াকৈ নেপালী কাটিং মাটন নিলোঁ, বনালোঁ, খালোঁ। তো এতিয়া ইভিনিং নহয়, ঠিক দুপৰীয়াই হৈছে। ইয়াত ওলাই যাম আমি এতিয়া চাগে 2টা বাজিছে ন, 2টা বাজিছে। তো আমি ওলাই যাম, অলপ চাওঁ জেগাটো ক'ত কি আছে, আপোনালোককো দেখাম, আপডেট দি আছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো। আজি ইয়াত বজাৰ বাৰ মানে গোৰ্খা বজাৰ বুলি কয়। খাতাৰনাক ৰাস্তাটোৰে এটা ধুনীয়া জেগা গৈ আছোঁ, গৈ পাই দেখাম। আৰু চাগে 500 মিটাৰমান আছে, চাব দেখাই আছোঁ। এনেকুৱা এটা জেগাত আহিছোঁ ন, আপোনালোকক মই দেখাম। জাষ্ট অলপমান এনেকৈ চাই লওক। কিন্তু মোৰ চকুৰ আগত যিটো আছে মই আপোনালোকক দেখাম, কি ধুনীয়া। জাষ্ট অলপ এনেকৈ চাই জাষ্ট অলপ গম পাইছে তো হ'বক। ইয়াত ধুনীয়াকৈ খেলি আছে, এখন ফিল্ড আছে, বঢ়িয়া আৰু জেগাটো চাওক না। কিন্তু এইখিনি একোৱেই নহয়, আমি যিটো ৰাস্তাত গৈ আছোঁ মানে বিউটি। ছানগ্লাছ মই আনিব পাহৰিলোঁ, গাড়ীত থলোঁ। কি বিউটি, কি কম আপোনাক, চাই থাকক। জাষ্ট দেখাই আছোঁ, নেক্সট ষ্টেপটো তাৰে হ'ব। চাওক কেনেকুৱা বিউটি মানে এইটো, চাওক না চাওক। বেলগাম বুলিও ক'ব পাৰি ইয়াক, আৰু কয় চাগে মানুহখিনি ইয়াৰে। কি ধুনীয়া পাইন গছ পুৰা। এইটো মিনি পেহেলগাম কয়। আপোনাৰ আমাৰ যিটো মেঘালয়ত আছে সেইটোতকৈ বেছি ধুনীয়া হয় এইটো। এইটো আপোনাৰ ছেকেণ্ড পেহেলগাম অফ ইণ্ডিয়া। বিউটি কি ধুনীয়া, চাওক না ধুনীয়াকৈ শাৰী পাতি লাইন মানে পাইন গছবিলাক আছে। আৰু মানুহখিনি ইয়াত চবচে ইম্পৰ্টেণ্ট কথা, মানুহখিনি ইয়াত ধুনীয়াকৈ ৰাখিছে, কোনো ইয়াত লেতেৰা কৰা নাই। আৰু ময়ো যদি আপোনালোক আহে ইয়াত লেতেৰা নকৰিব। ইমান ধুনীয়া আমাক প্ৰকৃতিয়ে ঠাই দিছে, গতিকে ঠাইটোক এনজয় কৰক, কিন্তু লেতেৰাটো নকৰিব। Mini Pahalgam of Darjeeling. ধুনীয়া জেগা ন, আহক ৰাইজ। এইটো জেগাটো কোনখিনি আছে কৈ দিয়ক অলপ। মৃণাল দা মেপত কি বুলি মাৰিব লাগিব? মেপত এই জেগাটোত মেপত কি বুলি মাৰিব লাগিব? হা মাঝি পাইন গছৰ মাজে মাজে দেখিব ক'ত এইটা কেনেকুৱা লাগিছে আপোনাৰ আহি? সুন্দৰ পৰিৱেশ আৰু মানুহে সুন্দৰকৈ ৰাখক, হয়নে? তাৰে ওচৰতে মাঝি ধুৰা বুলি আছে, গুগল মেপ কৰিলে পাই যাব। খুব ধুনীয়া জেগা। ৰাতিপুৱা ইয়াত সোনকালে আহি আপোনালোকে ব্ৰেকফাষ্ট লাঞ্চ কৰি আৰামছে যাব পাৰে, পুৰা টাইম স্পেণ্ড কৰিব পাৰে। এই বাচ্চা লৈ বঢ়িয়াকৈ খেলিব জেগা আছে, এয়া খেলাই আছে এইবিলাক বঢ়িয়া। ইয়াৰ পৰা যাব মন যোৱা নাই মানে, ইমান ধুনীয়া জেগা। মানে ইয়াত এনেকুৱা এটা শান্তি আছে, থাকি ভাল লাগিছে। আমি
এই তাৰ পৰা নামি আহিলোঁ। আমি এতিয়া অলপ নামি নামি গৈ আছোঁ। মানে এনেকুৱা লাগিছে আৰু অলপ এক্সপ্ল'ৰ কৰোঁ নেকি, আৰু অলপ বেলেগ পিনে যাওঁ নেকি, আৰু অলপ ধুনীয়া জেগা দেখিম নেকি, তেনেকুৱাই। ইতিমধ্যে আপোনালোকে মোৰ ছেকেণ্ড ব্লগটো দেখিলেই। আৰু তাতে মই কৈছোঁ যে আমি য'ত আছোঁ আজি, তাত আমি ৰিলেক্স কৰিব আহিছোঁ। আমিতো ভাবিছিলোঁ দিনটো তাত থাকিম, খানা বনাম, শুম, কিন্তু ওচৰতে এটা ঠাই আছিল, আহিলোঁ। আহি কিনে ইয়াৰ পৰা যাব মন যোৱা নাই এতিয়া। আমাৰ লগত আছে আমাৰ দাদাসকল, আৰ্মি বইজ। আমাক লিড কৰি আছে আমাক মৃণাল হাজৰিকা, আমাৰ কেপ্টেইন ৰিকি জোন। আমি তাৰ পৰা নামি আহিলোঁ। তো দেখাই আছোঁ আপোনালোকক, আমিও চাই আছোঁ নতুন ঠাই আমাৰো, আৰু চাগে আপোনালোকৰো। তো আজি এইখিনি ঠাই দেখাওঁ আপোনালোকক। চাওক, সেই মাত্ৰ যে দেখিলে আপোনালোকে, আমি একদম তললৈকে গৈছোঁ, তললৈকে যাই আমি উঠি আহিছোঁ। এতিয়া অৱস্থা চেছ। ইয়াত অলপ সময় বহি ওলাম আমি। চাওঁ নেক্সট আৰু কি দেখাব পাৰোঁ আপোনালোকক। এই জেগাটোতে অলপ আগতে আমি গৈছিলোঁ, চাওক না দৰ্শক, মানে এই জাষ্ট অলপ আগতে ৰ'দ দি আছিল, আমি ছায়াত বহিছিলোঁ, মানে একো দেখা নোপোৱা হৈ গ'লো দেখিনে। এই হ'ল প্ৰকৃতিৰ মনোমোহা দৃশ্য। আজি মানে আমাৰ চব ৰেচিপি ভিডিঅ' আহি আছে। এতিয়া আকৌ চিকেন তন্দুৰী হ'ব, বঢ়িয়াকৈ মেৰিনেট কৰি ৰাখি দিছোঁ মই। অলপ দেৰিকৈ আপোনালোকক দেখাম কেনেকৈ আমি তন্দুৰ কয়লাত বঢ়িয়াকৈ পুৰি এই ঠাণ্ডাত মজা ল'ম ইয়াৰ। গোটেইখিনি পূৰা 1 কেজি চিকেন আছে ইয়াত, 3-4জন মানুহ। বঢ়িয়াকৈ কয়লাত দি, যিটো ঠাণ্ডা পৰিছে আজি ইয়াত, সেইটো হিচাপত বেষ্ট হ'ব যেন পাইছোঁ। চাওঁচোন বাৰু, বাকী জনাই আছোঁ আপোনালোক কেনেকুৱা হয়। আমাৰ বাৰবিকিউ বহি গৈছে ইয়াত। অলপ পিছতে ইয়াৰ ধুনীয়া কালাৰ আহি যাব। এটা দাদাই বনাই আছে। পূৰা ধোৱা হৈ গৈছে, লগতে আমাৰ বাৰবিকিউ অলমষ্ট ৰেডি। खाबोले मजा हो। बढ़िया, हम लोग का चिकन आ गया। ভালোই লাগিছে দেখাত। খাই চাওক খাওক আপুনি খাওক। কেনেকুৱা ৰেগুলাৰ ক'ব এতিয়া আচল। ৰেগুলাৰ পুৰা মজা লৈ খাইছে। বঢ়িয়া। মানে ক'ব নোৱাৰা এটা অনুভৱ। দিনটো ফুৰিলোঁ, আপোনালোকে চালে ইতিমধ্যে ক'ত ফুৰিলোঁ। চিকেন তন্দুৰী বনালোঁ, খালোঁ, ভাল হ'ল। ৰাতি বিশেষ একো নাই, দালি ভাত ভাজি আছে, খাওঁ। কি হ'ল
घूमने पानी आ रहा है आ रहा है ना थोड़ा थोड़ा आ रहा है ना দিনৰ মটন দালি আকৌ আহি আছে মানে খেলাৰ ইয়াত বঢ়িয়া উপভোগ কৰি আছোঁ মই আজি কোন জিকিব মনোজ আজি খেলা চোৱা মতেতো RCB জিকিব খেলাৰ মজা লৈ আছোঁ লগতে মটন আছে ডিনাৰ আহি আছে আমাৰ ৰেডি হৈছে ডিনাৰ Back to your point, Bish, they have to stay in the খেলা now. মিছ কৰিব পৰা What নাই is important now? If you bowl out Rabada, but it's the right move for you to get a wicket, then so be it. You can make plans আহি গৈছে later আমাৰ on. It's all about wicket. পাপৰ So tough to pick rushing ডিনাৰ আহি at আছে night. লাহে ধীৰে Found it a lot easier in daytime, and Timmy David seems to be finding it difficult here as well. এইটো কি ৰাইচ ৰাইচ হা কাঁহীত বাঢ়ি লৈছোঁ আমি ভাত পাপৰ গম পালোঁ আলু ভাজি আছে আলু ভাজি লৈ লওঁ এতিয়া আলু ভাজিটো মোৰ মজা হৈছে ন আজি 3-4 দিনৰ পৰা এইফালে এইপিনৰ মানুহখিনি অলপ আলু ভাজিটো ড্ৰাই খায় আমি এনেকৈ খালোঁ এই চিকেন তাতে আছে চিকেন ভাত খালোঁ এইমাত্ৰ ভাত সাংঘাতিক মজা হৈছে মই আপোনাক কৈছোঁ যে ইয়াৰে খানা সাংঘাতিক ভাল আমি ক'ত আছোঁ কেনেকৈ আছোঁ সম্পূৰ্ণ ভিডিঅ' আমি কালি দিম ইয়াৰে হোমষ্টেৰ বিষয়ে ক'ম ক'ত আছে একজেক্ট লোকেশ্যন কাৰণ যি নিচা হোমষ্টে সাংঘাতিক ধুনীয়া ইয়াৰ মানুহৰ ব্যৱহাৰ খাদ্য কওক আপুনি যি খাব মন কৰে কৈ দিলে হ'ল তেওঁলোকে আনি হয়তো দিব নহ'লে আপোনালোকেও বনাব পাৰে তো ডিনাৰো সাংঘাতিক ধুনীয়া হ'ল খালোঁ ভাল লাগিল মই কয় সদায় যে মোৰ ভিডিঅ' কি ভাল পালে কি বেয়া পালে কমেণ্ট কৰক কাৰণ আপোনালোকৰ কমেণ্টৰ ওপৰতে মই সাংঘাতিক উৎসাহ পাম যে কেনেদৰে ভিডিঅ' বনাই গ'লে আপোনালোকে ভাল পাব তো গতিকে কমেণ্ট কৰক লগতে অনুৰোধ কৰিছোঁ সকলোকে যে মোৰ ভিডিঅ'কেইটা ছাবস্ক্ৰাইব কৰক নতুনকৈ ভিডিঅ' দিয়া আৰম্ভ কৰিছোঁ সকলোৱে উৎসাহ জনাওক গতিকে আজিলৈ এৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই কাইলৈ আৰু এটা নতুন ব্লগ আহি আছে ইতিমধ্যে এটা ব্লগ অলপ আগতে আমি আপলোড কৰিলোঁ গতিকে আজি এৰিছোঁ ধন্যবাদ বাই বাই